ষষ্ঠমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীক মোৰ শ্ৰেণী কথালৈ সম্ভাষণ জনাইছোঁ। আজিৰ বিষয়বস্তু হৈছে গ সা উ গৰিষ্ঠ সাধাৰণ উৎপাদক, ল সা গু লঘিষ্ঠ সাধাৰণ গুণিতক। তো এইকেইটা শব্দ তোমালোকে আগতে শুনিছা আৰু এতিয়া এইবিলাক সংখ্যানো আমি কোনো সংখ্যা দুটা বা তিনিটাৰ পৰানো গ সা গু বা ল সা গু আমি কেনেদৰে নিৰ্ণয় কৰিব পাৰোঁ বা এইবিলাকনো কেনেদৰে নিৰ্ণয় কৰা হয় সেই সম্বন্ধে আজি তোমালোকৰ লগত মই উপস্থাপন কৰিব ওলাইছোঁ। মই স্ক্ৰীনত লিখিছোঁ 4 আৰু 12। তো এইকেইটা যদি আমি আগৰ নিচিনা আমি উৎপাদক বিশ্লেষণ কৰিবলৈ যাওঁ তো আমি দেখা পাম 4ৰ যিবিলাক পূৰণফল আছে সেইটো উলিয়াবলৈ চেষ্টা প্ৰথমতে কৰিছোঁ যে 4। তো 4ৰ পূৰণফল বুলিব গ'লে আমি আগতে কৈছিলোঁ যে আমি 1ৰে এইটো পূৰণ কৰি ল'ম, কাৰণ 1 হৈছে সকলো সংখ্যাবিলাকৰে কি এটা সাধাৰণ থাকে, এইটো উৎপাদক। এইটো তো আমি ইয়াত দেখা পাইছোঁ যে 4 × 1 কৰিছোঁ। আকৌ আমি 4ৰ পূৰণফল কি পাব পাৰোঁ? 2, 3 পাম নেকি? 2, 3 নহয়, 2, 3 গুণ 6 হয়। তো আমি পূৰণফল পাম 2 পূৰণ 2, অৰ্থাৎ 2, 2 গুণ 4 পালোঁ। অৰ্থাৎ আমি এটা কথা গম পালোঁ যে 4ৰ উৎপাদকবিলাক কি হ'ল? উৎপাদকবিলাক কি পালোঁ আমি? এক উৎপাদক পালোঁ 1, 2 কিন্তু ইয়াত দুটা আছে, দেখিছেনে? তো একে সংখ্যা যদি আমাৰ 2, 3 বাৰ থাকে তেতিয়াহ'লে আমি এবাৰে ধৰিম এইটো। তো আমি ইয়াত 2 লিখিছোঁ, আকৌ লিখিছোঁ ইয়াতে 4। দেখিছা নহয়? 1, 2, 2, 4, অৰ্থাৎ আমি ইয়াত 1, 2, 4 পালোঁ। হৈছে? আকৌ আহিছোঁ 12লৈ। 12 তেনেদৰে পূৰণ কৰি পূৰণফলবিলাক উলিওৱা। এইটো পালোঁনে? তাৰপিছত আছে আমি চাব গ'লে 2ৰে পূৰণ কৰিলে 2, 6 গুণ 12 হয়, হয়নে? আকৌ যদি আমি 3ৰে পূৰণ কৰি চাব যাওঁ 3, 4 গুণ 12 হয়। হৈছে? আৰু পাম নেকি আমি? আৰু পাবলৈ নাই। তেতিয়াহ'লে 12ৰ উৎপাদকবিলাক কিমান চাম এতিয়া? 12ৰ উৎপাদকবিলাক পালোঁ 1, 2, 3, 4, 6 আৰু 12। বুজি পাইছানে আমি কেনেদৰে নিৰ্ণয় কৰিছোঁ? তো ইয়াত আহিল এতিয়া আমাক যদি কোৱা হয় যে 4 আৰু 12ৰ আমাক যদি কৈ দিয়ে যে সাধাৰণ উৎপাদকবিলাক উলিওৱা, সাধাৰণ উৎপাদকটো উলিওৱা, কোনবিলাকনো সাধাৰণ উৎপাদক আছে সিহঁতৰ, তেতিয়া আমি চাব যাম এই 4 উৎপাদক আৰু 12 উৎপাদকৰ মাজত মিলনো কি আছে। অৰ্থাৎ আমি চাব যাম তাৰ যে সাধাৰণ উৎপাদকবিলাকনো কোনবোৰ। 1টো সকলোৱে আমি কৈছোঁ আগতে, 1টো আমি পামেই, 1টো আছে। তাৰপিছত 2 আছে, ইয়াতো 2 আছে, আছেনে? তো তেতিয়াহ'লে আমি 2 পালোঁ। এইটো আমি দেখা পালোঁ যে 1, 1 পাইছোঁ, 2, 2 পাইছোঁনে? আকৌ আছেনে? আকৌ আছে 4, ইয়াতো 4 আছে। এতিয়া বুজি পালা? তো এতিয়া 4 আৰু 12ৰ মাজৰ সাধাৰণ উৎপাদকবিলাক কি আছে? 1, 2, 4। বুজি পাইছে? তো এই 1, 2, 4 এইটো আমি এটা সাধাৰণ উৎপাদক হিচাপে ইয়াত দেখুওৱা হ'ল। আৰু এই সাধাৰণ উৎপাদকটোকে আমি এই উৎপাদকবিলাকৰ মাজত যদি আমি দেখা পাওঁ ইহঁতৰ গৰিষ্ঠ, অৰ্থাৎ ইহঁতৰ এই সংখ্যাবিলাকৰ মাজত যদি আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াবলৈ যাওঁ তেতিয়াহ'লে ইহঁতৰ মাজৰ গৰিষ্ঠ কেইটানো কোন কেইটা আছে? ইয়াত গৰিষ্ঠনো কোনটো আছে? 1, 2, 4ৰ ভিতৰত আটাইতকৈ গৰিষ্ঠ অৰ্থাৎ ডাঙৰটো আছে 4। অৰ্থাৎ আমি এটা কথা গম পালোঁ যে 4 আৰু 12ৰ মাজত যদি আমাক কোৱা হয় যে তোমালোকে এইটো কি উলিওৱা, যে গ সা উ উলিওৱা, এইটো
তেতিয়াহ'লে এতিয়া আমি শেষত লিখিব পাৰোঁ ইহঁতৰ 4 আৰু 12ৰ গসাউ হ'ল 4। বুজি পালানে? তো আমি এনেদৰে অৰ্থাৎ সাধাৰণ উৎপাদকো উলিয়াব পাৰিম, তাৰপিছত আমি গৰিষ্ঠ সাধাৰণ উৎপাদকো উলিয়াই ল'ব পাৰিম। অৰ্থাৎ আমি তাতকৈ আমাৰ যিকেইটা ডাঙৰ মানে সাধাৰণ উৎপাদক উলিয়াব, সেই সাধাৰণ উৎপাদকৰ যিটো ডাঙৰ সংখ্যা পাম সেইটোৱে হ'ব গসাউ। বুজি পাইছা নহয়? এতিয়া আহিছোঁ আমি কিছুমান সংখ্যাবিলাকৰ আমি মৌলিক উৎপাদক আমি আগতে শিকি আহিছোঁ। মৌলিক উৎপাদক বিলাকৰ সহায়তো আমি কি কৰিব পাৰোঁ? গসাউ উলিয়াব পাৰোঁ। তো সেইটো চাম এতিয়া আমি। এতিয়া আহিছোঁ 54 আৰু 81 লিখিছোঁ। তো দেখাত সংখ্যাকেইটা কি অকণমান ডাঙৰ হৈছে। তো ডাঙৰ হৈছে যিহেতু এইকেইটা আমি কি কৰিব পাৰোঁ? আমি এটা হৰণ পদ্ধতিত, চুটি নিয়মৰ হৰণ পদ্ধতিটো আমি কি কৰিব পাৰোঁ? এইবিলাক সংখ্যাৰ আমি উৎপাদকবিলাক উলিয়াব পাৰোঁ। আৰু যিবিলাক আমি জানো সেইটোতো কৰিব পাৰিমেই এইটো। তো এতিয়া আমি দেখা পাইছোঁ ইয়াত 54 এইটোক আমি কি কৰিছোঁ? চুটি নিয়মৰ হৰণ। তোমালোকে জানা নহয় চুটি নিয়মৰ হৰণ? তো ইয়াত আমি প্ৰথমতে দিলোঁ ইয়াতে 2ৰে হৰণ কৰিছোঁ। 2ৰে হৰণ কৰিলে 5। দেখিছা নহয় 5 আছে, কেইবাৰ যাব এইটো? এইটো কেইবাৰ যাব? 2 2 4। 1 ৰৈ গ'ল নে নাই? তো 1 মানে ইয়াত আছে 1 10। 1 10 মানে হ'ল কি? 10 আৰু 4 কিমান হ'ল? 14 হ'ল। তো 14 কি কৰা এতিয়া? আকৌ 2ৰে হৰণ কৰা। কিমান পাম তেতিয়া আমি? 7 2 14 পালোঁ। ঠিক আকৌ এইটোতো 2ৰে নাযায়, কাৰণ কি আছে? ইয়াতে মৌলিক সংখ্যা আছে, তেতিয়াহ'লে বেজোৰ সংখ্যা আছেনে? এইটো 7টো বেজোৰ সংখ্যা নে নাই? তেতিয়াহ'লে অযুগ্ম সংখ্যা। তো অযুগ সংখ্যা তেতিয়াহ'লে আকৌ ইয়াত আমি দিম 3 দিলে ইয়াতে। তো 3 দিলে আমি জানো 27 জানোৱে এনে 3 9 27 হৈছে। আকৌ এইটো 3 3 কিমান হ'ল? এইটো পালোঁ কিমান? 3 3 এইটো 9 পালোঁ। অৰ্থাৎ আমি 54ৰ মৌলিক উৎপাদকবিলাক পাম কেনেকুৱা? যে 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 হ'লনে? বুজি পাইছানে? আকৌ আহিছোঁ আমি এইবাৰ 81ৰ। এইটো হৰণ কৰিলোঁ আমি 81ৰ। চাবা দেই। তো 81 হৰণ কৰিলে আমি কেনেকৈ পাম? তাতে এটা কি আছে? এইটো বিজোৰ সংখ্যা আছে, 2ৰে হৰণ নাযায়। তেতিয়াহ'লে আমি চাম 3ৰে চাম। 3ৰে 8 কেইবাৰ যাব? 2 বাৰ যাব। কিমান হ'ল? 3 2 6। 6 হ'লে ইয়াতে কিমান? 2 ৰৈ গ'লনে? 2 10 হ'লে 20। 20 হয় আৰু 1 21 হ'ল। 21 আকৌ কি? 3ৰে কিমান যাব এতিয়া? 7 3 21 হ'ল। আকৌ চোৱা 3ৰে এইটো আমি জানো 3 9 27। আকৌ এইটো 3 আৰু এইটো 3। বুজি পাইছা? তো আমি 81ৰো চালোঁ, তাৰো কি আছে? যে 3 পূৰণ 3 পূৰণ 3 পূৰণ 3। দেখা পালানে? তো 54ৰ আমি উৎপাদক পালোঁ 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 আৰু 81 পালোঁ আমি 3 পূৰণ 3 পূৰণ 3 পূৰণ 3। তো ইহঁতৰ মাজৰ এতিয়া কি চাম? এতিয়া যিবিলাক সাধাৰণ আছে, সাধাৰণ মানে যিবিলাক অংক, যিবিলাক মৌলিক সংখ্যা 2টা সংখ্যাতে আছে। এইটো দেখা পাইছা নহয়? এইটো আছে, এইটো আছে, দেখিছা? দেখা পাইছা নাই এতিয়া? তো ইহঁতৰ কি পালোঁ আমি? এটা সাধাৰণ উৎপাদক। আৰু যিবিলাকক কি বুলি কোৱা হয়? আমাৰ সাধাৰণতে কি বুলি কয়? এইবিলাকক মৌলিক উৎপাদক বুলি কয়। এইটো পালোঁ কিমান? মৌলিক উৎপাদক কিমান পালোঁ এতিয়া? 3 পূৰণ 3 পূৰণ 3 হৈছেনে?
এইটো বেলেগ অংক। তো 3 পূৰণ 3 পালোঁ, পাইছোঁ না নাই এতিয়া? তো এইটোৱে হ'ল, এতিয়া এইটো পূৰণফলটোৱে আমি এতিয়া ক'ব পাৰোঁ, এইটোক ক'ব পাৰোঁ যে কি, এইটো ক'ব পাৰোঁ আমি গৰিষ্ঠ সাধাৰণ উৎপাদক, অৰ্থাৎ 3 পূৰণ 3 পূৰণ 3, অৰ্থাৎ এইটো পালোঁ 27। এইটো হ'ল কি 54 আৰু 81ৰ গ.সা.উ। বুজি পাইছানে? ইয়াৰ পাছত আহিছোঁ এতিয়া আমি 3 আৰু 5ৰ গুণিতকবোৰনো কি কি? এতিয়া আমি যদি চাওঁ 3ৰ গুণিতক চাব যাওঁ, 3ৰ গুণিতকবিলাক চাব যাওঁ, তেতিয়াহ'লে পাওঁ আমি কি 3, 6, 9, পামনে? 12, 15, এনেকৈ আমি কি পাম? অসীম পাম, অসীম সংখ্যা পাম এইটো। ঠিক তেনেকৈ যদি চাওঁ 5ৰ গুণিতক চাব যাওঁ, এইটো পাম 5, 10, 15, 20, 25, তো এনেকৈ কি এইটোৰো পাম কিমান? অসীম, অসীম সংখ্যা পাই পাম এইবিলাকৰ। তো এতিয়া কথা হ'ল এইবিলাকৰ গুণিতক অসীম পালেও কিন্তু আমি যদি চাব যাওঁ ইহঁতৰ এই প্ৰথমৰ পৰা যদি মিলাই চাব যাওঁ, দেখা পাম যে কি এইটোৰ মাজত কি আছে? এটা সাধাৰণ আছেনে? এইটো এটা মিল আছে, অৰ্থাৎ দুইটা সংখ্যাৰ গুণিতকৰ মাজত প্ৰথমতে আমি কি মিল পালোঁ? প্ৰথম সংখ্যাটো কি সাধাৰণ পালোঁ? 15 পালোঁ। আৰু এই 15টো আটাইতকৈ সৰু, কাৰণ প্ৰথমতে পাইছোঁ যিহেতু এটা আটাইতকৈ এইটো কি সৰু হয়, অৰ্থাৎ সৰু সাধাৰণ গুণিতকটো পালোঁ কিমান? 15। বুজি পাইছেনে? এইটো কি হ'ল? সৰু সাধাৰণ গুণিতক পালোঁ এইটো। আৰু এই সৰু সাধাৰণ গুণিতকটোকে আমি কি বুলি কওঁ জানানে? এইটো কি কওঁ আমি? কি লঘিষ্ঠ, অৰ্থাৎ কি লঘিষ্ঠ, এইটোক পাওঁ আমি লঘিষ্ঠ সাধাৰণ গুণিতক, এইটোক কওঁ আমি লঘিষ্ঠ সাধাৰণ গুণিতক। আৰু এইটোকে কওঁ আমি কি জানা? ল-সা-গু। বুজি পাইছা? এইটো কি বুলি কওঁ আমি? ল-সা-গু। এইটোৱে হ'ল আমাৰ কি ল-সা-গু। অৰ্থাৎ এনেদৰেও আমি কি ল-সা-গু নিৰ্ণয় কৰিব পাৰোঁ। বুজি পাইছানে? অৰ্থাৎ গুণিতকবিলাকৰ সাধাৰণ আটাইতকৈ সৰু সাধাৰণ গুণিতকটোৱে হ'ল সংখ্যাবিলাকৰ ল-সা-গু। এতিয়া আমি মৌলিক উৎপাদক বিশ্লেষণৰ সহায়ত কেনেদৰেনো ল-সা-গু নিৰ্ণয় কৰে তাই আমি এটা আভাস দিবলৈ ওলাইছোঁ। প্ৰথমতে 12, 18 আৰু 34 তিনিটা সংখ্যা লৈছোঁ। তিনিটা সংখ্যাৰ আমি ইয়াৰ ল-সা-গু উলিয়াম এতিয়া। হৈছে? তো 12ৰ আমি পূৰণফলবিলাক কেনে পাম? আমি হৰণফলো কৰিও চাব পাৰা তোমালোকে এইটো, যে 12 যদি পূৰণ কৰি চাওঁ 2, 6, 2, 3 পাবানে? তো অৰ্থাৎ আমি ইয়াৰ পাম 2 পূৰণ 2 পূৰণ 3। আকৌ পাম 18, 18টো এতিয়া দেখা পালোঁ আমি 12ৰ উৎপাদকবিলাক 2 পূৰণ 2 পূৰণ 3, 18 2 পূৰণ 3 পূৰণ 3, 37 পালোঁ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3। তো এতিয়া আমি যদি 12, 18 আৰু 37ৰ আমি কি ল-সা-গু উলিয়াব যাওঁ, আমি ল-সা-গু উলিয়াব যাওঁ, তাত আমি কেনেকৈ উলিয়াব পাৰিম? ইয়াতে চোৱা 2 আৰু 3 আছে। এতিয়া প্ৰথমতে আমি চাম 2ৰ পূৰণফলবিলাক। ইয়াত যদি চাব যাওঁ পূৰণফলবিলাক আমি কিমান আছে, ইয়াতে ল'ম। ইয়াতে দেখা পাইছোঁ 2 আৰু 3ৰ পূৰণফলবিলাক। ইয়াতে 2ৰ পূৰণফল চবচে বেছি কিমান আছে?
37ত আছে আৰু 12ত আছে, অৰ্থাৎ কি 2 পূৰণ 2টা আছে, আছেনে? আকৌ আমি 3টো দেখা পাইছোঁ 18ত আছে আৰু 37ত আছে, অৰ্থাৎ পূৰণফলবিলাক 3ৰ পূৰণফল বেছিকৈ আছে 3 পূৰণ 3 আৰু 2 পূৰণফল বেছিকৈ আছে 2 পূৰণ 2, অৰ্থাৎ এইটোৱে হ'ল কি লসাগু, অৰ্থাৎ এইটো পূৰণ পালোঁ আমি তেতিয়া 36। 12, 18 আৰু 37ৰ লসাগুৱে হ'ল 36। হৈছেনে? আকৌ এটা কৰিছোঁ আমি, এতিয়া লৈছোঁ 24, 40, 64। 24ৰ আমি পূৰণফল হৰণ কৰিলে ক'ব পাৰিম যে 2 পূৰণ 2 পূৰণ 2 3। 40ৰ 2 পূৰণ 2 4, 4 দুগুণ 8, 8 5 40। 64ৰ 2 পূৰণ 2 4, 4 দুগুণ 8, 8 দুগুণ 16, 16 দুগুণ 32, 32 দুগুণ 64। বুজি পাইছা নহয় এতিয়া? তো আমি ইহঁতৰ পূৰণফলবিলাক এনেদৰে আমি উলিয়াই ল'ব পাৰিম। এতিয়া ইহঁতৰ যদি আমি লসাগু উলিয়াব যাওঁ তেতিয়াহ'লে মই যিবিলাক নিয়মৰ কথা কৈছোঁ তোমালোকে এইটো খুব ভালদৰে মন কৰিবা। ইয়াতে আমি প্ৰথমতে চাম 2 আৰু 3 আৰু 5 আছে, ইয়াতে 2, 3, 5ৰ পূৰণফলবিলাক আছে। তো প্ৰথমতে আমি 2 চাইছোঁ, 2ৰ আটাইতকৈ বেছি পূৰণফল অৰ্থাৎ 2 থকা পূৰণফল থকা কোনটো আছে ইয়াতে? কোনটো সংখ্যা দেখিছা? এইটো দেখিছানে? ইয়াত বেছিকৈ পূৰণফল আছে কিমান? 6টা 2 একেলগে আছে, সেইটো লৈ লোৱা প্ৰথমতে। 2 যিটো সংখ্যাৰ থাকিব সেইটোৰ আগতে পূৰণফলবিলাক লৈ লোৱা। দেখা পাইছা নহয় এতিয়া? এইবাৰ চাম আমি 3। ইয়াত য'ত 2, 3টা আছে, ইয়াত 2টা আছে, কিন্তু ইয়াত আছে 6টা। তো আমি প্ৰথমতে 6টাটো লৈছোঁ। বুজি পাইছা নহয়? ইয়াৰে তাৰ ভিতৰত যিটো ডাঙৰ বেছিকৈ পূৰণফল আছে সেইটো লৈ লৈছোঁ, ঠিক আছে। ইয়াত চাম আমি 3ৰ পূৰণফলটো একমাত্ৰ এটাই আছে, এইটো লৈ ল'লোঁ আমি পূৰণ 3। আকৌ 5 দেখা পাইছোঁ এটাই আছে, সেইটো আছে 40ত, তেতিয়াহ'লে এইটো আমি পূৰণফল লৈলোঁ। তো এতিয়া আমি এই গোটেইখিনি পূৰণফলটোৱে হ'ব কি নিৰ্ণয় লসাগু। বুজি পাইছানে এতিয়া? এইটো পূৰণফল কৰিলে পোৱা যায় 960। এইটোৱে হ'ল কি 24, 40 আৰু 64ৰ লসাগু। হৈছেনে? তো আমি এনেদৰে কি কৰিব পাৰোঁ, আমি সৰু সংখ্যাবিলাকৰ বা ডাঙৰ সংখ্যাবিলাকৰ যিকোনো সংখ্যাৰ আমি কি এনেকৈ লসাগু নিৰ্ণয় কৰিব পাৰোঁ। এনেদৰে আমি লসাগু আৰু গসাগু নিৰ্ণয় কৰিব কাৰণে আমি যিবিলাক আমাৰ নিয়ম আছিল এই নিয়মবিলাক চমুকৈ আমি বুজাই দিলোঁ। তো ইয়াৰ পিছৰ পৰৱৰ্তী অংশত আমি লসাগু গসাগু সম্বন্ধীয় কিছুমান সমস্যাৰ বিষয়ে আলোচনা কৰিম, যিবিলাক তোমালোকৰ অনুশীলনী হিচাপে দিয়া আছে। আৰু এই পিছৰ ভিডিঅ' পাবৰ কাৰণে তোমালোকে কি কৰিবা, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে তোমালোকৰ কি ইয়াৰ আপ টু ডেট ভিডিঅ'বিলাক পাই থাকা।